জীৱন পথত আছে ঘাট প্ৰতিঘাত নিশাৰ শেষত আছে প্ৰভাত মোৰ দৃষ্টিশক্তি একচুৱেলি জন্মগত পাই নাছিল মঘুৰাই আকৌ এবাৰ জীৱনত দেউতাৰ চকুতে চাই খোৱা সেই ছবি মই 8 নে 6 বছৰ আছিলে তেতিয়া মোৰ তেতিয়া আমাৰ দেউতা ঢুকাইছিলে আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা তিনিখনকে তেনেকৈ সৰু মানে ছুটি ছবি কৰিছোঁ मंजिल है साथी मुझको सुनाती कहानी अपना कभी तो बदल धीरे धीरे चल जिंदगानी নমস্কাৰ মই বিক্ৰম কলদে আপোনালোক সকলোকে টাইমেটলৈ স্বাগতম জনাইছোঁ আপোনালোকে হয়তো বহুতো কণ্ঠশিল্পী দেখিছে বহুতো প্ৰতিভাৱান যুৱক যুৱতী দেখিছে আৰু সেই সকল যুৱক যুৱতীৰ প্ৰতিভা চাই আপ্লুত হৈছে কিন্তু আজি আমি আপোনালোকৰ সন্মুখলৈ এগৰাকী যুৱকক লৈ আহিছোঁ যিগৰাকী যুৱকে আচলতে সাধাৰণ হৈও অসাধাৰণ জীৱন কটাবলগীয়া হৈছে কিয়নো তেখেতে দুয়োটা চকুৰে নেদেখে আৰু সেই অন্ধকাৰ পৃথিৱীত নিজেই নিজৰ কণ্ঠৰে ৰাজ কৰিবলৈ সক্ষম হৈছে আৰু বিভিন্ন স্থানত তেখেতে গীত পৰিৱেশন কৰি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে আমি তেনে এগৰাকী কণ্ঠশিল্পী তথা যুৱক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ শিৱা কৰ্মকাৰৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আৰু কিছু গীত শুনিবৰ কাৰণে চেষ্টা কৰিম শিৱা কৰ্মকাৰ আপোনাক আমাৰ টাইমেটলৈ স্বাগতম জনাইছোঁ ধন্যবাদ শিৱা কৰ্মকাৰ আপোনাৰ দৃষ্টিশক্তি জন্মগতভাৱে নাছিল নে তাৰ পিছত কিবা ঘটনাৰ পিছত নোহোৱা হ'ল মোৰ দৃষ্টিশক্তি একচুৱেলি জন্মগত পাই নাছিল এইটো কোনো ঘটনা নহয় এতিয়া কেনেধৰণে আচলতে চলন ফুৰণ বা পঢ়া শুনাৰ ক্ষেত্ৰত আৰু ঘৰত বৰ্তমানত পৰিয়াল কোন আছে পঢ়া শুনাৰ কথা পিছত পাতিম পৰিয়াল কোন কোন আছে বৰ্তমান মোৰ ঘৰত আছে আপোনাৰ মা ভাইটি এটা আছে আৰু বা এজনী আছিলে বিয়া হ'ল মই 8 নে 6 বছৰ আছিলে তেতিয়া মোৰ তেতিয়া আমাৰ দেউতা ঢুকাইছিলে দেউতা এতিয়া দেউতা নাই কেনেদৰে চলিছে ঘৰখন মায়ে কি কৰে কেনেকৈ একচুৱেলি মায়ে স্কুলতে মানে ভাত ৰান্ধে আমাৰ ঘৰৰ ওচৰতে এখন স্কুল আছে LP স্কুল সেইটো চৰকাৰী চাকৰি বুলি ক'ব পাৰি বাৰু আৰু এতিয়া পঢ়া শুনা কটন বিশ্ববিদ্যালয়ত পঢ়ি আছে আপুনি আৰু লগতে আপোনাৰ ভাইটি আছে বাক বিয়া দিয়া হৈ গ'ল এই ইমানখিনি খৰচৰ বোজা সেই ভাত ৰন্ধা চাকৰিটোৰ জৰিয়তে মায়ে পূৰণ কৰিব পাৰিছে জানো ইমানখিনি কৰিবলৈ একচুৱেলি ইমানো সুবিধা নহয় অসুবিধাটো হয়েই তো কেনেদৰে সম্ভৱ হৈছে ইয়াক কটন বিশ্ববিদ্যালয়ত পঢ়াৰ ক্ষেত্ৰত আমাৰ গাঁৱত এজনী বাইদেউ আছে তেখেতৰ নাম কণমাই মোহন তেখেতৰ নামটো মই ল'বই লাগিব তেখেতে যিখিনি খা খৰচ হয় সেই খা খৰচখিনি মানে তেখেতে মোক মানে প্ৰদান কৰি আছে চ' সেইটো কাৰণে মই কটনত পঢ়িবলৈ সক্ষম হৈছোঁ নিশ্চয়কৈ মই এটা গীত শুনিম যিহেতু শিৱা কৰ্মকাৰ গীতৰ কাৰণে বৰ্তমান সময়ত অসমত সকলোৱে চিনি পায় এটি কলি পোনপ্ৰথমে আমি শুনিব বিচাৰিম মই জুবিন গাৰ্গৰ গান গাইছোঁ প্ৰথমতে আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পামনে মঘুৰাই আকৌ এবাৰ জীৱনত দেউতাৰ চকুতে চাই খোৱা সেই ছবি হিয়াৰ মথু ভাগিথান বান হলে জিৰণি ল'বলে লাগে চাগে খনি বুকু এতিয়া উদাহত লাগি আছে সুবাস দুখনি হাতৰে উমান পৰশ কোনেনো বুজিব কাৰ বুকুৱে কান্দিব সন্মুখত থাকিও নথকাৰ যাতনাপ কাষতে থাকিও নোপোৱাৰ বতৰা কিয়নো হঠাতে দি থকলো কাৰ সপোন পামনে মঘুৰাই
জীৱনত দেউতাৰ চকুতে চাই খোৱা সেই ছবি। থেংক ইউ। খুব সুন্দৰভাৱে জুবিন গাৰ্গৰ এটি গীত শিৱ কৰ্মকাৰে ইতিমধ্যে প্ৰদৰ্শন কৰিলে, আপোনালোকে শুনিছে। কিন্তু মই শিৱ কৰ্মকাৰ, মই আপোনাৰ পৰা আৰু এটা কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ লগত মই যোৱাকালিৰ পৰা খুব ফোনত যোগাযোগ কৰি আছিলোঁ। কি ধৰণে আচলতে আপুনিও মোক কল বেক কৰিছে বা মই ফোন কৰোঁতে আপুনি ফোনটো ৰিচিভ কৰি বিক্ৰম দা বুলি মাত দিছে। কেনেকৈ সম্ভৱ হৈছে আচলতে এই কাহিনীটো, বা কেনেকৈ গম পোৱা যায়? মই আচলতে আমাৰ মোবাইলটোত স্ক্ৰীণ ৰিডাৰ বুলি এটা মানে এপছ আছে। তো সেই স্ক্ৰীণ ৰিডাৰ যিটো আছে, স্ক্ৰীণ ৰিডাৰ, সেই স্ক্ৰীণ ৰিডাৰটোৰ জৰিয়তে আমি যদি কাৰোবাক ফোন লগাব লাগে লগাব পাৰোঁ, মানে কাৰোবাক যদি কল বেক কৰিব লাগে মানে তাৰ দ্বাৰাই কৰিব পাৰোঁ। মানে এবাৰ যদি মোক ফোন লগাই দেখুৱাই দিয়ে তো আমাৰ দৰ্শকসকলে জানিব পাৰিব আচলতে কি ধৰণে আপোনালোকে এই জীৱন সংগ্ৰাম চলাই গৈছে। এইটো সংগ্ৰাম বুলিয়ে ক'ব লাগিব, কাৰণ আমি যেতিয়া মোবাইল ফোনটো ব্যৱহাৰ কৰোঁ তেতিয়া আমি এবাৰ চকু যদি নাযায় আমি ব্যৱহাৰ কৰিব নোৱাৰিম, আমাৰ কিবা ভুল হৈ যাব। কিন্তু আপোনালোকে ইমান ধুনীয়াকৈ কোনো ধৰণৰ ভুল নোহোৱাকৈ চলাই আছে। এবাৰ যদি মোৰ তাত ফোন লগাই দেখাই দিয়ে আপুনি দৰ্শকসকলক। নিশ্চয়কৈ এয়া মোৰ তাত ফোন লাগিছে শিৱ কৰ্মকাৰৰ, লগে লগে ফোনটো কাটি দিছে। ঠিক এই ধৰণে আচলতে তেওঁলোকে নিজৰ জীৱন চলাই গৈছে। মই পুনৰ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। কটন বিশ্ববিদ্যালয়লৈকে অহাৰ এই যিটো যাত্ৰা, এই জন্ম হোৱাৰ পৰা পিতৃক 6 বছৰ বয়সত পিতৃক হেৰুৱা, তাৰপিছত শিক্ষাগত অৰ্হতা অৰ্জন কৰাৰ পৰা এই কাহিনীটো যদি কিছু জানিব পাৰোঁ, যদি আপুনি জানিবলৈ দিয়ে। নিশ্চয়। মই একচুৱেলি প্ৰথমবাৰ ক'ব লাগিব যে মোৰ 6 বছৰ আছিলে। মই 2006 চনত যেতিয়া মই মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত নাম লগাইছিলোঁ, তেতিয়া মোৰ 8 বছৰ হৈছিলে। এতিয়া মোৰ মনত পৰিছে সময় কথাটো, 8 বছৰ আছিলে তেতিয়াৰ পৰা মানে মই 3 বছৰ লিখিব পৰা হোৱা নাছিলোঁ। যিটো আমাৰ ব্ৰেল পদ্ধতি আছে, সেই ব্ৰেল পদ্ধতিটো মই 3 বছৰলৈকে লিখিব পৰা নাছিলোঁ। সঁচা কথা ক'বলৈ গ'লে আমাৰ স্কুলত এগৰাকী নতুন টিচাৰৰ মানে আগমন ঘটিলে। তেখেতৰ নাম হৈছে হিৰণবলা দেৱী, হিৰণবলা ৰায়। তো তেখেতে মোক মানে ইমান কষ্ট কৰি ব্ৰেল পদ্ধতিটো লিখিবৰ কাৰণে শিকালে তেখেতে। আজি মই লিখিব পৰা হ'লোঁ তেখেতৰ কাৰণে। তাৰ পৰা আজি কটন বিশ্ববিদ্যালয়ত কোন ছেমিষ্টাৰ, কি পঢ়ি আছে, আৰু ভৱিষ্যতে কোনটো দিশত যোৱাৰ সপোন আছে? একচুৱেলি মই কটন বিশ্ববিদ্যালয়ত এতিয়া স্নাতক ষাণ্মাসিকৰ এবাৰ 5ম বাৰ্ষিক ছাত্ৰ হয়। আৰু ভৱিষ্যতে মই এই গান আৰু ভাবিছোঁ ছবি জগতলৈকে ভূমিকাটো মাৰিম। আৰু মই 3খনকৈ এতিয়ালৈকে সৰু মানে চুটি ছবি কৰিছোঁ, আৰু এখন মই এতিয়া নিজাববীয়াকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ, চুটি মুভি। আমি কথা পাতিম, কিন্তু তাৰপিছত মাজতে আৰু এটি গীত শুনিম। এইবাৰ কি গীত শুনাব? আপোনাৰ ভাল লগা এটি গীত আমি শুনিবৰ কাৰণে চেষ্টা কৰিম। এইবাৰ মই বিষ্ণুপ্ৰসাদ ৰাভাৰ গান এটা গাইছোঁ। আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, বহে মিলন উৎসৱ মেলা, বহে মিলন উৎসৱ মেলা, মন্দিৰ দুৱাৰ খোলা, আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, কোন মংগল আৰতি গান, নাচি উঠে ভকতৰে প্ৰাণ, কোন মংগল আৰতি গান, নাচি উঠে ভকতৰে গান, অ তোৰ হ'ল যে পূজাৰে বেলা,
ও তোর হল যে পূজারে বেলা মন্দির দুয়ার খোলা মন্দির দুয়ার খোলা আজি মন্দির দুয়ার খোলা মন্দির দুয়ার খোলা থেংক ইউ ক্ৰমাগত এটি জুবিন গাৰ্গৰ আৰু পৰৱৰ্তী সময়ত বিষ্ণু ৰাভাৰ যি দুটি গীত পৰিৱেশন কৰিলে খুব সুন্দৰ হৈছে আমি অনুষ্ঠান শেষ কৰিম আৰু অনুষ্ঠান শেষ কৰাৰ সময়ত এটি হিন্দী গীত যিহেতু শিৱ কৰ্মকাৰৰ প্ৰতিভাৰ উমান ইতিমধ্যে আপোনালোকে পাইছে খুব সুন্দৰভাৱে সাৱলীলভাৱে তেওঁ গীত পৰিৱেশন কৰিছে কিন্তু তাৰ প্ৰাকমুহূৰ্তত এটি সৰু প্ৰশ্ন আছে সেই প্ৰশ্নটো মই সুধি তেওঁৰ সৈতে আমি অনুষ্ঠান শেষ কৰিম প্ৰশ্নটো সোধাৰ পিছত আমি গীত শুনিম ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ শিৱ কৰ্মকাৰে বিভিন্ন স্থানৰ পৰা বহুতো ট্ৰফি পাবলৈ সক্ষম হৈছে ক'ত ক'ত কেতিয়া কিমান ট্ৰফি বৰ্তমান সময়ত লাভ কৰিবলৈ সক্ষম হৈছে কিছু জানিব আৰম্ভ কৰিব লাগিব 2018 চনৰ পৰা আসাম টক্সত এটা অনুষ্ঠান হৈছিলে ৰুমাল জুবিন গাৰ্গৰ গানৰ মানে ভিত্তি কৰি এটা কম্পিটিশ্যন আয়োজন কৰিছিলে প্ৰতিযোগিতা আসাম টক্সে তাত মই মানে নিজৰ মানুহে কয় নিজ মুখে নিজৰ প্ৰশংসা কৰিব নাপায় কিন্তু ঠিক এইটো প্ৰশংসা নহয় কিন্তু মই কৈছোঁ আজি ৰাইজৰ সন্মুখত ৰাইজৰ আশীৰ্বাদত আৰু ঈশ্বৰৰ আশীৰ্বাদত মই জুবিন গাৰ্গৰ যিটো গানৰ কম্পিটিশ্যন তাত মই অল অসমৰ ভিতৰত মানে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলোঁ আৰু ঠিক তেনেকৈ ইয়াৰ পিছৰে পৰা মানে গানৰ প্ৰতিযোগিতা আদিবিলাকত মানে টপিকবিলাক পাবলৈ সক্ষম হৈছোঁ মই নিশ্চয়কৈ আমি শেষত অনুষ্ঠানৰ সদু শেষত আমি এটি হিন্দী গীত শুনিবৰ কাৰণে চেষ্টা কৰিম আৰু হিন্দী গীতটি শুনাৰ পিছতেই আজিৰ টাইম এটৰ বিশেষ অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম শিৱ কৰ্মকাৰ এটি হিন্দী গীত मौसम सुहाना दुनिया भी कितनी सुहानी कितनी हंसी ये पल धीरे धीरे चल जिंदगानी मंजिल है साथी मुझको सुनाती कहानी अपना कभी तो बदल धीरे धीरे चल जिंदगानी जिंदगानी है नहीं आरज़ू रह गुज़र रूबरू है नहीं आरज़ू रह गुज़र रूबरू अरमा जागे है भोले भाले से के बाहर चले यूं ही प्यार चले दिल की मौजों में देखो नहीं है रवानी धीरे धीरे चल कितनी हंसी ये पल जिंदगानी जिंदगानी ओ एक नशा छा गया तेरा नाम आ गया एक नशा छा गया तेरा नाम आ ही गया होठों पे मेरा पूछा जो हवा ने तेरा यार पता तेरा दिल की पता दिल की मौजों में जहाँ बसे दिल वही है दुनिया बसानी कितनी हंसी ये पल धीरे धीरे चल जिंदगानी है ओ मौसम सुहाना दुनिया भी कितनी सुहानी कितनी हंसी ये पल धीरे धीरे चल जिंदगानी 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 जिंदगानी